নহয়, আজি মই মোৰ সমষ্টিত এনে আমাৰ ননেই চেৰপাং এলেকাৰ কাৰ্যকৰ্তাখিনিৰ লগত বহিছোঁ। তাৰপিছত ইলেকশ্যনো আহি আছে, গতিকে মোৰ সমষ্টিত আমি কেনেকুৱা ধৰণৰ মানে ভূমিকা ল'ব লাগে প্ৰত্যেকজন কাৰ্যকৰ্তাই সেইখিনিও আমি আলোচনা কৰি আছোঁ। কাৰণ একমাহ মাত্ৰ আছে নিৰ্বাচন, কাৰণ আগষ্টৰ 20 তাৰিখ মানত মানে নটিফিকেশ্যন জাৰি হ'ব। তাৰপিছত আপোনাৰ 18-20 তাৰিখ মানত ভোট হ'ব ছেপ্টেম্বৰৰ, গতিকে সময় নাই। গতিকে মই যিহেতু এই সমষ্টিৰ বিধায়কৰ ওপৰত নিৰ্ভৰ কৰে চব কাৰ্যকৰ্তা, আমি কেনেকুৱা কৰিম কি কৰোঁ সেই হিচাপে মই অলপ কাৰ্যকৰ্তাবিলাকক মানে লগ পাই আছোঁ। আৰু সেই হিচাপে ননেই চেৰপাঙৰ আজি একেলগে আমি ইয়াত বহিলোঁ। ওদালগুৰি জিলাৰ যিকেইটা সমষ্টি আছে সমষ্টিকেইটাক কিমান আশা কৰিছে? নাই চোৱা, মই মোৰ সমষ্টিৰ বিষয়েহে মই জানো। পাৰ্টি হিচাপেতো মই যাই ফালে কাম কৰিব নোৱাৰোঁ, কাৰণ মই অধ্যক্ষ। অকল মোৰ সমষ্টিৰ সাংবিধানিকভাৱে তাত মই মানে নিজৰ কিবাখিনিতো কৰিব পাৰোঁ, কিন্তু বাহিৰত মই কৰিব নোৱাৰোঁ। কিন্তু সাংগঠনিকভাৱে যিটো কথা কৈ আছে সেইমতেতো চব ঠিকেই আছে ওদালগুৰিটো। কিন্তু ছাৰ, এটা খুব চৰ্চা চলি আছে বিধানসভাৰ অধ্যক্ষৰ পৰা BTR-ৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এটা যাত্ৰা আৰম্ভ হ'ব বুলি এটা খুব চৰ্চা চলিছে, এই বিষয়ে কিবা ক'ব নেকি? নাই, চৰ্চাটো এতিয়া সেইটোৱেই ছিজন, মানুহ চবে কথা পাতিব। ৰাজনৈতিক দলবিলাকে কেনেকৈ এই নিৰ্বাচনত আগভাগ লৈ তেওঁলোকে চিট জিকিব পাৰে আৰু তেওঁলোকৰ যিটো এজেণ্ডা সেইটো কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিব পাৰে। ঠিক তেনেকুৱাকৈ BTC ৰাইজেও এতিয়া চবেই তাতে ব্যস্ত যে কেনেকুৱা পাৰ্টি কেনেকুৱা প্ৰাৰ্থী আমি পাব পাৰোঁ আৰু কেনেকুৱা হ'লে ভাল হ'ব নহ'ব। আৰু এই ক্ষেত্ৰত মোৰ বিষয়েতো মানুহে চৰ্চা কৰে যে আজি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ক্ষেত্ৰত BTC অঞ্চলৰ পৰা মই আছোঁ, যিজন আজি অধ্যক্ষ হিচাপে মানে এটা সাংবিধানিক দায়িত্বত থাকি কাম কৰি আছে। গতিকে দেখাতো ময়েই আছোঁ, সেইকাৰণে মোকো লৈ পেলাই মানুহে আলোচনা কৰে যে তেওঁ আহিব পাৰে, তেওঁ হ'ব পাৰে। গতিকে সেইটো চবৰে চৰ্চা চলি থকাৰ কাৰণে সেইটো মোৰ কথাটো তেনেকুৱা বিষয়ত মানে কেতিয়াবা কাৰোবাৰ মুখৰ পৰা ওলায়। বাকী তেনেকুৱা ধৰণৰ কোনো নাই। পাৰ্টিবিলাকে নিজে নিজে সিদ্ধান্ত ল'ব, নিজে নিজে খেলিব আৰু ইলেকশ্যনটোত সেইবোৰ চৰ্চা চলি থাকিব। কোনটো? নাই, গুচি যোৱা নাই। পানীৰ সমষ্টি আমাৰ দুটা হৈ গ'ল মূলকৈ, ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টি। গতিকে সমষ্টি বাঢ়িছেহে, কিন্তু নামটো মাত্ৰ এইবাৰ নাইকিয়া হ'ল, কিন্তু এৰিয়াটো চব আছে। গতিকে লাভেই হ'ল পানীৰ এই সমষ্টি। কি ক'লে? উচ্ছেদ? কোনটো উচ্ছেদ? নাই, সেইটো চৰকাৰে তেওঁলোকে নিজে নিজৰ লেভেলত চাই ফালে আইনগতভাৱে কিছুমান কাম তেওঁলোকে কৰি আছে, তাতো মোৰ ক'বলগীয়া বিশেষ নাই। এইটো এটা চৰকাৰৰ কাম, গতিকে চৰকাৰেহে ইয়াৰ উত্তৰটো দিব পাৰিব। নাই, সেইবিলাকতো কোনে কাক কি কৈছে, কোনটো মুহূৰ্তত কোনটো পৰিস্থিতিৰ কাৰণে সেইবিলাক চলি থাকিব। গতিকে কোনটো কৰ্ণাৰত কি হয়, এতিয়া মোৰ জুৰিছডিকশ্যনটো হ'ল অকল বিধানসভা আৰু সমষ্টি। গতিকে মই ক'ত কি হৈছে কি হৈ থকা নাই। বাকী এক্সিকিউটিভ এইটো দায়িত্ব, চৰকাৰৰ দায়িত্ব, চৰকাৰে সেইটো কৰি আছে। গতিকে ইয়াৰ পৰাতো কোনেও একো ক'ব নোৱাৰে সঁচাকৈ তাত কি হৈছে কি হোৱা নাইতো তাৰ মানুহে ক'ব। আৰু আপোনালোকৰ যিসকল তাত প্ৰতিনিধি আছে, সংবাদদাতা আছে, তেওঁলোকে সঠিক কথাবিলাক মানে দি থাকিব পাৰিব। অমানৱীয় উচ্ছেদ হৈছে নেকি তাতে? না, মই তাকে কৈছোঁ, মই যোৱাই নাই বা আপুনিও যোৱা নাই, সেইটোতো তাতে চলি আছে। আমাৰ সংবাদদাতা আছে, তাতে সংবাদদাতাখিনিও ৰিপৰ্টিং কৰি আছে, তাৰ প্ৰশাসনে কাম কৰি আছে, তাৰ জনগণ তাৰ কাৰণে মানে বিভিন্ন মানে পৰ্যায়ত চৰকাৰৰ লগতো কথা পাতি আছে। গতিকে তাত গ'লেহে গম পাব কি হৈছে কি হোৱা নাই। কিন্তু আমি বাহিৰৰ পৰা আমি কি ক'ম, মোৰ কথাটো হ'ল মোৰ সমষ্টিৰ মানুহ চবেই ভালে ভালে থাকিব লাগে।